নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম আপোনালোকে হাঁহ পোৱালি বৰ্ডিঙৰ সময়ত আপোনালোকে কি এণ্টিবায়'টিক ব্যৱহাৰ কৰিব হাঁহ পোৱালিখিনিক নিৰোগী কৰি ৰাখিবলৈ, আৰু গ্ৰোথৰ বাবে আপোনালোকে কি ভিটামিন ব্যৱহাৰ কৰিব, আৰু কিমান পৰিমাণত কিমান সময় আপোনালোকে কিমান ড'জ আপোনালোকে ব্যৱহাৰ কৰিব, সকলোখিনি জনাম ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু এইখিনি চাওক, এইখিনি আপোনাৰ আজি 8 দিন হৈছে পোৱালিখিনিৰ। 8 দিনত ভালে এটা গ্ৰোথ আহিছে আপোনালোকে দেখিবলৈ পাইছে। আৰু ইহঁতক মই এতিয়া এণ্টিবায়'টিক আৰু ভিটামিনৰ পৰিমাণটো আপোনালোকক জনাই দিছোঁ ব'লক তেন্তে। আৰু এইটো চাওক আপোনালোকে, মই এণ্টিবায়'টিক ব্যৱহাৰ কৰি আছোঁ সিহঁতক আপোনাৰ এইটো টেট্ৰাচাইক্লিন হাইড্ৰ'ক্ল'ৰাইড ৱাটাৰ ছবেল VT। এইটো বহুত ভাল ৰিজাল্ট হাঁহৰ ক্ষেত্ৰত, এইটোৱে বেষ্ট হয়। আৰু এইটো আপোনাৰ 100 গ্ৰামৰ দাম 60 টকা নে কিমান লৈছিলে। আৰু এইটো আপোনালোকে পৰিমাণটো চাই লওক, ইয়াত লিখি থোৱা আছে, মই এইটো পৰিমাণতে ব্যৱহাৰ কৰোঁ। এইটো চাওক আপোনালোকে, যিটো স্মল এনিমেল লাৰ্জ এনিমেল, স্মল এনিমেল দুটা ভাগত ভাগ যদি 1 কেজি 2 কেজি হৈ যায় তেতিয়াহ'লে লাৰ্জ এনিমেলত পৰিব, আৰু যিটো পোৱালি এইটো যিহেতু এইটো স্মল এনিমেলত পৰিব। আৰু চাওক আপোনালোকে পলিঅ'টোৰ ক্ষেত্ৰত দিব লাগিব প্ৰিভেনশ্যন, যিটো প্ৰটেকশ্যন এণ্টিবায়'টিক হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব 2.5 গ্ৰাম ইন 4.5 লিটাৰ্ছ অফ ড্ৰিংকিং ৱাটাৰ। মানে আপোনালোকে 2.5 গ্ৰাম 4.5 লিটাৰ পানী মিক্স কৰি দিব। আৰু যদিহে আপোনালোকৰ পোৱালিখিনিৰ কিবা বেমাৰ হৈছে, ধৰি লওক আপোনালোকৰ বগা হাগিছে, যিটো চুনা পায়খানা বুলি কয়, সেইটো হৈছে, নতুবা আপোনালোকে পানীত তিতি জলকণা মাৰি আছে, জোপোকা মাৰি আছে, খাদ্য খাবলৈ মন কৰা নাই, তেতিয়াহ'লে আপোনালোকে ব্যৱহাৰ কৰিব 5 গ্ৰাম 4.5 লিটাৰ্ছ খোৱা পানীৰ লগত মিক্স কৰি সিহঁতক দিব। আৰু এইটো আপোনালোকে মিনিমাম কণ্টিনিউ দিলে আপোনালোকে মিনিমাম 3 পৰা 4 দিন কণ্টিনিউ দি দিব, তাৰপিছত বন্ধ কৰি দিব। আকৌ আপোনালোকে 10 দিনৰ পিছত আকৌ 3-4 দিন দিব, আকৌ বন্ধ কৰি দিব। তেনেকুৱা কৰিব পাৰে, বা দিও থাকিব পাৰে ৰেগুলাৰ। মই দি থাকোঁ ৰেগুলাৰ। পৰিমাণটো চাই আপোনালোকে ব্যৱহাৰ কৰিব। এতিয়া আপোনালোকক ভিটামিনটো দেখাওঁ। আৰু আপোনালোকে যদি চেনেলটো প্ৰথমকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু লাইক কৰি দিব। তাৰপিছত ভিটামিন ভিমাৰেল ইউজ কৰি আছোঁ সিহঁতক মই এতিয়া। আৰু ভিমাৰেল আপোনালোকে চাওক, এইটো 6ৰ কাৰণে দি আছোঁ আপোনালোকৰ 5 ml, 100 বাৰ্ডছক দিব লাগে 5 ml। যদি আপোনালোকৰ পোৱালি 50টা থাকে তেতিয়াহ'লে আপোনালোকে 2.5 ml দিব 100 বাৰ্ডছৰ 50 বাৰ্ডছৰ কাৰণে। মোৰ যিহেতু 70 পিচ আছে, মই 5 mlতকৈ অলপ কম দি আছোঁ। অলপ কম বেছি হ'লেও কোনো কথা নাই, কিন্তু বহুত বেছিকৈ নিদিব যিহেতু পোৱালিখিনি সৰু হৈ আছে। 5 ml দিব 100 বাৰ্ডছ। আৰু আপোনালোকে এইটো ৰাতিৰ পক্ষত ব্যৱহাৰ কৰিব, যিটো ৰাতি আপোনালোকে শুবলৈ যোৱাৰ আগত এইটো পানীত ভৰাই মিক্স কৰি ধুনীয়াকৈ 5 ml দি থৈ গুচি যাব, আৰু ৰাতিপুৱালৈকে সিহঁতে খাই বজাই কৰি থৈ দিব। আৰু মই সিহঁতক এতিয়া অলপ দিন মোটামুটি এইকেইটাকে ব্যৱহাৰ কৰিম, আৰু কেইদিনমানৰ পিছত মই ভাবিছোঁ এবাৰ কেলছিয়াম আৰু লিভাৰ টনিক ব্যৱহাৰ কৰিম। সেইখিনি আপোনালোকৰ যদি বিচাৰে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত মই ভিডিঅ'ত নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে বন্ধুসকল, আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টি। ধন্যবাদ।